শোণিতপুৰৰ ৰঙাপুৰৰ অকাবস্তি মিৰিগাঁৱৰ এগৰাকী দৰিদ্ৰ কিশোৰ ৰোগাক্ৰান্ত। অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰগৰাকীৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন। শোণিতপুৰৰ ৰঙাপুৰৰ অকাবস্তি মিৰিগাঁৱৰ এজন দৰিদ্ৰ অসহায় ৰোগীক সহায়ৰ প্ৰয়োজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰি জনাইছে কাতৰ অনুৰোধ। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত অকাবস্তি মিৰিগাঁৱৰ দীপদে নামৰ কিশোৰগৰাকী এবছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৰিদ্ৰ পৰিয়ালটিৰ মাজত। এবছৰ পূৰ্বে দীপদে নামৰ কিশোৰগৰাকী জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল। তাৰ পিছৰে পৰাই সেই দীপদে নামৰ কিশোৰগৰাকীয়ে মুখেৰে মাতিব নোৱাৰাৰ লগতে খোজ কাঢ়িব নোৱাৰা হৈ পৰে। পিতৃহীন দীপদেৰ অসহায় মাতৃয়ে বিগত প্ৰায় এবছৰ ধৰি স্থানীয় ৰাইজৰ সহযোগত তথা স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীৰ সহযোগত চিকিৎসা কৰি আছে যদিও বৰ্তমানলৈকে দীপদেৰ নামৰ কিশোৰগৰাকীৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই। আনহাতে অৰ্থৰ অভাৱত অকলশৰীয়া মাতৃয়ে চিকিৎসা কৰাব নোৱাৰি হাহাকাৰ কৰিবলগীয়াত পৰিছে। সেয়েহে দীপদেৰ দুৰ্ভগীয়া মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ সহায় বিচাৰিছে। ডক্টৰে কৈছে জাপানিজ হোৱা বুলি। জাপানিজ এনকেফেলাইটিছ কেতিয়া হৈছিল? যোৱা বছৰ জুলাই মাহৰ 4 তাৰিখ হৈছিল। প্ৰথম মূৰ বিষাইছিলে, স্কুলৰ পৰা আহি মূৰ বিষাইছে বুলি ক'লে। মা মোক মাথা বিষাইছে, অলপ মালিচ কৰি দিয়াচোন। তো মই ফাৰ্মাচীৰ পৰা এটা বাম আনি পেলাই মালিচ কৰিছোঁ। মালিচ কৰি তেতিয়া তেনেকৈ কৈছে মই কেইটামান মেডিচিন লিখি দিছোঁ, চেলাইন লিখি দিছোঁ, আপুনি এটা নি পেলাই চাওক, যদি ভাল হয় বাকীখিনি তাৰ পিছদিনা লৈ আহিব। চেলাইনটো দিয়াৰ লগে লগে মানে কিবা নিচিনাই কৰি আছে। কৰাৰ পিছত মই তাৰ পিছদিনা আকৌ মেডিকেলত লৈ গৈছোঁ। তো ডক্টৰে কৈছে তাক ICUত ৰাখিব লাগিব, কিবা তাৰ বেমাৰ চিষ্টেমটো অন্য হৈ গৈছে তেনে বুলি ক'লে। তো মেডিকেলত এডমিট কৰা হৈছে। তাত থাকি মানে অলপ ভাল পাইছে। ভাল পাই আকৌ ঘৰত লৈ আহিছোঁ। লৈ অহাৰ পিছত 3-4 দিন আকৌ ফিট হৈ পৰি গৈছে। ফিট হোৱাৰ পিছত তাৰ পিছদিনা আকৌ লৈ গৈছোঁ। লৈ যোৱাৰ আকৌ এডমিট কৰিলে। পিছত আৰু টকা পইচা নাইকিয়া হ'ল। তেতিয়াৰ পৰা মাত নাইকিয়া হৈ গ'ল। প্ৰথমবাৰত মাতিছিলে, দ্বিতীয়বাৰৰ পৰা মাত নাইকিয়া হৈ গ'ল। তেওঁ খোজকাঢ়িব পৰা নাই। খোজকাঢ়িব নোৱাৰে? খোজকাঢ়িব নোৱাৰে, মুখৰ মাতটোও নাই, মানে একোৱে নাই। একোৱে কৰিব নোৱাৰে। আপোনালোক হাজবেণ্ড নাই? কি চৰকাৰ সেইটোৱে মানে ছাৰক কৈছোঁ আৰু মোৰ ল'ৰাটোক যাতে ভাল কৰি দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত সেইটোৱে মোৰ অনুৰোধ, প্ৰাৰ্থনা। সেইটোৱে সকলো ৰাইজৰ ওচৰতো মোৰ অনুৰোধ। এইটো আপোনালোকে যদি সহায় কৰে মোৰ ল'ৰাটোক ভাল কৰি, সেইটোৱে মোৰ প্ৰাৰ্থনা। দীপদেৰ মাতৃ দীপবাদেৰ একাউণ্ট নম্বৰ 390833155523, IFSC কোড CBIN 0282655। এই নম্বৰৰ জৰিয়তে সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব পাৰিব পৰিয়ালটোক। মুখ্যমন্ত্ৰীলৈ আৰু ৰাইজলৈ, অসমবাসী ৰাইজলৈ সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তে মই একাউণ্ট নম্বৰটো কৈ দিব বিচাৰিছোঁ 30983155523। এই নম্বৰত সদাশয় ব্যক্তিয়ে যদি এই কণমানি ছাত্ৰজনক তথা এই দুখীয়া ছাত্ৰজনক কিছু আৰ্থিক সহায় কৰে, সঁচাকৈ ল'ৰাটোৰ লগতে পৰিয়ালটো উপকৃত হ'ব বুলি নিশ্চয় আশা ৰাখিলোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়কো উন্নত চিকিৎসাৰ বাবে এই ল'ৰাটোক যদি বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰে, সঁচাকৈ পৰিয়ালটিৰ লগতে সমাজখনো উপকৃত হ'ব। আজি আমি ৰাইজে যথোপৰোনাস্তি চেষ্টা কৰিছিলোঁ, সহায় কৰিছিলোঁ। আমাৰ অঞ্চলটো একেবাৰে দুখীয়া অঞ্চল। আমি যিমান পাৰোঁ সহায় কৰিছিলোঁ। আমাৰ বিধায়ক মহোদয়ক সহায় কৰিছিলে। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে এই ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নি চিকিৎসা কৰি দি পৰিয়ালটিক সকাহ দিব বুলি অনুৰোধ জনাইছোঁ। হ'ল কি, যোৱাবাৰ আমাৰ আকাবস্তিত ভাগৱত পাঠ আয়োজন কৰিছিলে। সেই ভাগৱত পাঠত তেওঁ আমাৰ লগত সম্পূৰ্ণভাৱে সহযোগ কৰি আমাৰ চান্দা কালেকশ্যনৰ পৰা আদি কৰি গোটেই পূজা কমিটি তেওঁ ব্যস্ত আছিলে। ঠিক তাৰ 2 দিনৰ পিছতে তেওঁৰ জ্বৰৰ নিচিনা অনুভৱ হ'ল। পিছত গম পালোঁ যে তেওঁৰ জাপানিজ এনকেফেলাইটিছ হৈছিলে। তো আমি লগে লগে সেই মুহূৰ্তত আমি মাননীয় আমাৰ 68 নং ৰঙাপাৰা বিধানসভা সমষ্টি আমাৰ যুৱ বিধায়ক আমি বিধায়ক মহোদয়কো অৱগত কৰিছিলোঁ। আৰু বিধায়ক মহোদয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ যোগেদি তেখেতক যিখিনি সহায় সহযোগিতা আগবঢ়াবলৈ ইতিমধ্যে কৰিছে আৰু তেখেতৰ কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰিম বুলি আমাৰ আগত তেখেতে অৱগত কৰিছে। এতিয়া কথা হ'ল আপোনাৰ এওঁক
যদি কোনোবা আপোনালোকৰ আমি এই মিডিয়াৰ যোগেদি আমি অনুৰোধ কৰিছোঁ কোনোবা অসমৰ সদাশয় ৰাইজে যদি এই আমাৰ মেধা ছাত্ৰ দীপ যদি কোনোবাই দুখীয়া ল'ৰাটোক যদি সহায় কৰিব বিচাৰে আমি আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ তেখেতসকলে আমাক সহায় কৰিব বুলি লগতে মুখ্যমন্ত্ৰী মহোদয়কো আমি আপোনালোকৰ যোগেদি অৱগত কৰিছোঁ যাতে তেখেতে আমাৰ এই দুখীয়া ল'ৰাটোক যাতে ইমান চোকা ল'ৰা এজন যিহেতু সকলোৱে এটা মৰমৰ পাত্ৰ আমাৰ আকাবস্তি মিৰিগাঁৱৰ তেনেকুৱা এজন উঠি অহা যুৱক যদি ল'ৰাজনক যদি মুখ্যমন্ত্ৰী মহোদয়ে অকণমান দৃষ্টি ৰাখে আমি তাৰে কামনা কৰিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NV লাইভ।